হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ৰাতিপুৱা চাহ কাপৰ সৈতে মোৰ নতুন ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া এতিয়া মই কলেজ যাবলৈ ৰেডি হৈ আছোঁ। চাওকচোন, বেগ ল'লোঁ। মৰ্ণিং গাইজ, এতিয়া মই কলেজলৈ আহি আছোঁ বিহু শেষ। এতিয়া সেই আকৌ আগৰ দিন আৰম্ভ হৈ গ'ল কৰ্মব্যস্ততা। এইফালে মিষ্টাৰে থ'বলৈ আহিছে, চাব নোৱাৰে গাড়ী চলাই আছে। বহুত বেছি ঠাণ্ডা মানে আজি কম উঠিবলৈ মন যোৱা নাই, কিন্তু কি হ'ব, কামলৈতো আহিবই লাগিব। চাই থাকক আজিৰ ভিডিঅ'টো শেষলৈকে। কলেজত থাকোঁতে আচলতে লগ পোৱাই নহ'ল, এতিয়া আকৌ ঘূৰি আহোঁতেহে আপোনালোকক লগ পাইছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাককচোন। মই কলেজৰ পৰা আহি ঘৰ পালোহি, আৰু যিহেতু আজি ইমান ঠাণ্ডা পৰিছে, সকলোৱে কৈছে যে নাই আজি কিবা এটা খাওঁ, খিচিৰি আৰু আজি বোলে মাংস খাই। চাই থাককচোন আজি মই কি বনাওঁ। সেয়া বজাৰ কৰি আহি পাই গ'লে। কি আনিছা? কলাবন্ধাত কি আনিছা? কি খাবা আজি? তাৰপিছত চাওকচোন, এয়া আমাৰ খিচিৰি আৰু মাংস ৰেডি হৈ গ'ল। আৰু সকলোৱে কি কৈছে জানেনে? খুব ধুনীয়া হৈছে বোলে। এইফালে দাদাৰ ৰিয়েকশ্যন চাওক, আৰু ইহঁতেতো পুৰা একদম হাঁহি হাঁহি কথা পাতি পাতি খায়ে আছে। সন্ধিয়া সময়ত এয়া আমি দুয়োটাই সৰু সুৰা কিবা বজাৰ কেইটামান কৰিবলৈ আছিল, সেইকাৰণে বুলি ওলাই আহিলোঁ। চাওকচোন, ওলাই আহিছিলোঁ, এয়া কেনেকুৱা ধোঁৱা কোৱা হৈ গ'ল গাড়ী গ্লাছখন। আৰু এতিয়া আমি অকণমান সময় ৰৈ আছোঁ, অলপ দেৰিকৈ যাম আৰু। কি কৰিছা? ধোঁৱা আঁতৰালে ৰখি আছোঁ। কুঁৱলী ধোঁৱা নে কুঁৱলী? গ্লাছত পৰা নিয়ৰ। সেই নিয়ৰ চাওকচোন, অকণ অকণ কমিছে। এয়া ৰাম, কেনেকুৱা ঠাণ্ডা পৰিছে আজি। বৰফ পৰিব বুলি শুনিছোঁ। তুমি শুনিছানে? শুনিছা? হয়নে নহয়? কৰিব লাগে, চাওঁ। পৰিলে ভাল নে নপৰিলে ভাল? নপৰে ইয়াত অসমত আজিলৈকে বৰফ পৰা শুনা নাই। কিয় সিদিনা পৰা নাছিলে যোৱা বছৰ বৰফ? এইটো বৰষুণৰ বতৰত পৰিছিলে। পৰিছিলে, আজিও পৰিব পাৰে। ওলাই গৈছিলোঁ অকণমান, আহি ঘৰ পালোহি, আৰু ঘৰ পাই মানে চাইছোঁ ইমান কাম আছে। একদম এগালমান পৰীক্ষা বহি চাবলৈ আছে, যিহেতু এতিয়া কলেজ খুলিছে। গতিকে মই সেইখিনি চাই লওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। এইবোৰ বহি চাওকচোন, এইবিলাক মই কিমান বহি আছে মোৰ চাবলৈ, পৰীক্ষা বহি। এয়া উলিয়াই ল'লোঁ, এতিয়া মই চাই লওঁ, আপোনালোকক অলপ দেৰিকৈ লগ পাই আছোঁ। ইফালে চাওকচোন, আমাৰ পোৱালীকেইটাৰ খানা খাবলৈ হৈ গ'ল। ইফালে মিষ্টাৰ আহি বহিলেহে, সিহঁতকেইটা একদম আহি গ'ল, চাব দেই। সেইকেইটা চাওকচোন, আহি পেলাই একদম ৰৈ গ'ল, গম পালেই আৰু সিহঁতৰ খানা দিব। সেয়া খানা। মোক ইমান ভাল নাপায়, তোমাক কিয় ভাল পায়? কিয় ভাল পায় তোমাক সিহঁতে? খানা ময়ো দিওঁ, কিন্তু সিহঁতে চাওকচোন, সেয়া মোক বোলে চিনি নাপায়। চাওক ন, টিকটিককৈ আহিছে। ক'লে গ'লা? সেয়া অকণমানিকেইটা চাওকচোন, ইমান মৰম লগা। আকৌ দিব এতিয়া দেই এয়া খানা। এইফালে মই এয়া মিষ্টাৰৰ কাৰণে ৰাতি ভাত সাজ যোগাৰ কৰিলোঁ। আজি একদম তেনেই চিম্পল, এয়া ভাত, দাইল, আলু ভাজি, আন্দা বইল কৰি দিলোঁ। আচলতে দিনত মাংস অকণ হৈ গ'ল, গতিকে মই সেই এনেকেই বনাই দিলোঁ আৰু ৰাতিৰ সাজ। এতিয়া আমি ভাত খাই কৰি আহিলোঁ। ভাত মানে কি, ৰাতি মিষ্টাৰে ভাত খায়, মইতো প্ৰায়ে মানে ৰাতিৰ ভাত সাজ স্কিপেই কৰোঁ, আজিকালি ডায়েট কৰিছোঁ। এতিয়া এইফালে মই এয়া বহীখিনিও লৈ লৈছোঁ, বহিও চাম। আৰু এইফালে মিষ্টাৰে চিনেমা এখন লগাইছে, এইখন কি আছিলে? 12 ফেইল, বহুত ফেমাছ হৈ আছে। আমিও এই চিনেমাখন চাই লওঁ, আৰু এয়া মই বহিও চাম। এইফালে চাই মেলি আজি শুই যাম। আজিৰ ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰিছোঁ। গতিকে যদি ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। ধন্যবাদ।